উৎকট গৰম আৰু এই গৰমে অসমত ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। গৰমৰ কাৰণে ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। এইখন অসমত যি সময়ত গৰম বাঢ়িছে সেই সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এজন যুৱকে গৰমত থাকিব নোৱাৰি মৃত্যুমুখত পৰিছে। এই মুহূৰ্তত দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ এয়া যে এজন ব্যক্তিয়ে গৰমৰ কাৰণে প্ৰাণ হেৰুৱাইছে। গৰমৰ বাবে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হিট ষ্ট্ৰকৰ বাবে বহি থাকোঁতে মৃত্যু হৈছে অসমৰ যুৱকৰ। কাম কৰি থকা সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইখন অসমতে সংঘটিত হৈছে, য'ত হিট ষ্ট্ৰকৰ বাবে মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে চিকিৎসকে নিশ্চিত কৰিছে যে হিট ষ্ট্ৰকৰ বাবে মৃত্যু হৈছে যুৱকজনৰ। এই মুহূৰ্তত দৃশ্য আগবঢ়াইছে, ভালদৰে মন কৰক। এয়া হৈছে দৃশ্য, গৰমৰ দৃশ্য। গৰম, উৎকট গৰম, প্ৰচণ্ড গৰম। মানুহ থাকিব নোৱাৰা হৈছে। অসমত মানুহ থাকিব নোৱাৰা হৈছে। মানুহৰ মৃত্যু হৈছে। গৰমত আপুনি সাৱধান হ'লে আপোনাৰ মৃত্যু হ'ব পাৰে, আপোনাৰ পৰিয়ালৰ আপোনাৰ আত্মীয়ৰো মৃত্যু হ'ব পাৰে। কাৰণ অসমত এই মুহূৰ্তত গৰমত হোৱা নাই কি, মানুহৰ বেমাৰ হৈছে, মানুহ মৰিছে। গৰমত মানুহ মৰিছে আৰু মানুহৰ যিগৰাকী ব্যক্তিয়ে কিছু সময় আগলৈ কাম কৰিছে সেইগৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে। কাৰণ এই গৰম, কাৰণ হৈছে গৰম। এই দৃশ্য ভালদৰে মন কৰক। এইজন হৈছে যুৱকজন। এই যুৱকজনৰ মৃত্যু হৈছে। যুৱকজন অসমৰ যুৱক আৰু ৰাজ্যবাসী অসমবাসীয়ে এই মুহূৰ্তত ভোকৰ সৈতে নহয়, পিয়াহৰ সৈতে নহয়, গৰমৰ সৈতে যুঁজ কৰিবলগীয়া হৈছে। যি সময়ত মানুহে খাবলৈ নাপায় মৰে বা পিয়াহৰ পানী বিচাৰি মৰে, সেই সময়তে এখন অসমত যি ঘটনা সংঘটিত হৈছে এই ঘটনা অত্যন্ত চাঞ্চল্যকৰ আৰু ভয়ংকৰ। কাৰণ অসমবাসীয়ে গৰমৰ সৈতে যুঁজ কৰিবলগীয়া হৈছে আৰু গৰমৰ সৈতে যুঁজ কৰি মৃত্যুমুখত পৰিছে এজন যুৱক। এইখন অসমতে এই ঘটনা সংঘটিত হৈছে আৰু বিগত প্ৰায় 2-3 দিন ধৰি এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু প্ৰচণ্ড গৰম আৰু ৰ'দৰ বাবে মানুহৰ জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে। মানুহে গৰমত মৃত্যুমুখত পৰিবলগীয়া হৈছে। আপুনি যিখন হাস্পতাললৈকে যায় তাতে মানুহ আপুনি দেখিব মানুহৰ বিভিন্ন বেমাৰ আজাৰ হৈছে, মানুহৰ ডায়েৰিয়া হৈছে বা আন ৰোগে দেখা দিছে। এই ৰোগসমূহ যি সময়ত দেখা দিছে সেই সময়তে ভয়ংকৰ এটা ঘটনা পোহৰলৈ আহিছে। কাৰণ এইখন অসমতে এই মুহূৰ্তত গৰম সহ্য কৰিব নোৱাৰি হিট ষ্ট্ৰকত মৃত্যু হৈছে এজন যুৱকৰ। এই ঘটনাটো এইখন অসমতে সংঘটিত হৈছে। এইখন অসমৰে কৰিমগঞ্জ জিলাৰ বদৰপুৰত গৰমৰ বাবে মৃত্যু ঘটিছে এজন যুৱকৰ আৰু হিট ষ্ট্ৰকত মৃত্যু হোৱাৰ কথা ইতিমধ্যে চিকিৎসকে সদৰি কৰিছে আৰু চিকিৎসকে জনোৱা অনুসৰি যুৱকজনৰ বয়স হৈছে 38 বছৰ। 38 বছৰীয়া যুৱকজন, তেওঁৰ নাম হৈছে অমৰ সিনহা। এই যুৱকজনে ভেলী চিমেণ্ট কোম্পানী নামৰ যিটো প্ৰতিষ্ঠান, সেই ভেলী চিমেণ্ট প্ৰতিষ্ঠানতে কাম কৰিছিল আৰু যি মূল গেট আছে, যি মূল প্ৰৱেশদ্বাৰ আছে, সেই গেটত তেওঁ ডিউটি কৰি আছিল। ডিউটি কৰি থকা সময়তে গৰমত তেওঁৰ মৃত্যু হৈছে। তেওঁ ঢলি পৰিছে, চকীত বহি আছিল। তেওঁ ভাবিছিল তেওঁ কাম কৰিব, টকা উপাৰ্জন কৰিব, ঘৰলৈ বস্তুখিনি নিব, পৰিয়ালৰ লোকক খুৱাব, কিন্তু সেয়া নহ'ল। তাৰ পৰিৱৰ্তে মৃত্যুমুখত পৰিলে যুৱকজন আৰু অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অসমত গৰমৰ বাবে হিট ষ্ট্ৰকত মৃত্যু হৈছে যুৱকজনৰ নাম হৈছে অমৰ সিনহা। এইখন অসমৰ কৰিমগঞ্জত এই ঘটনা সংঘটিত হৈছে। ভেলী চিমেণ্ট কোম্পানী নামৰ এটা প্ৰতিষ্ঠানত কাম কৰি থকা সময়তে এজন নিৰাপত্তাৰক্ষী মৃত্যু হৈছে। তেওঁ চকীত বহি কাম কৰি আছিল মূল প্ৰৱেশদ্বাৰত। সেই সময়তেই তেওঁ চকীত বহি থকা সময়তে প্ৰচণ্ড গৰম আৰু ৰ'দৰ বাবে এটা মৃত্যু হৈছে। এই কথা আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰিছে বুলি গম পোৱা গৈছে। কিন্তু ইতিমধ্যে চিকিৎসকে সদৰি কৰিছে যে এই ঘটনা হিট ষ্ট্ৰকৰ বাবে হোৱা বুলি সদৰি কৰিছে। অৱশ্যে ঘটনাক লৈ তদন্ত হ'ব বুলি বিভিন্ন লোকে আশা কৰিছে। এই যুৱকজন তেওঁ বয়স আছিল 38 বছৰ। তেওঁৰ নাম আছিল অমৰ সিনহা। তেওঁ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ বাসিন্দা বুলি গম পোৱা গৈছে। অৱশ্যে চিকিৎসকে নিশ্চিত কৰিছে যে যুৱকজনৰ হিট ষ্ট্ৰকত মৃত্যু হৈছে। ইয়াৰ পিছতে তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে বদৰপুৰবাসী, অসমবাসী, কৰিমগঞ্জবাসী তথা বৰাকবাসী। কাৰণ এই গৰমত মানুহৰ মৃত্যু হৈছে। গৰমত মানুহৰ মৃত্যু হোৱাৰ লগে লগেই অত্যন্ত চিন্তাৰ উদ্বেগ ঘটাইছে। কাৰণ এই গৰমে যি সময়ত প্ৰাণ লৈছে, গৰমে যি সময়ত মানুহক মৃত্যুমুখত পেলাইছে, সেই সময়তে গৰমক লৈ মানুহৰ চিন্তা আৰু বাঢ়িছে। কাৰণ মানুহৰ বিভিন্ন ৰোগে দেখা দিছে। যদি আপুনি GMC-লৈ যায় বা আন প্ৰান্তলৈ যায় তেতিয়া আপুনি দেখিব যে বিভিন্ন চিকিৎসালয়ত গৰমৰ সৈতে যুঁজ কৰি হাস্পতালত ভৰ্তি হোৱা বহু লোক আপুনি পাব, যিসকল ব্যক্তি বিভিন্ন ৰোগে দেখা দিছে। গৰমৰ প্ৰকোপত বয়সস্থ মানুহৰ জীৱনলৈ ভাবুকি আহিছে। যিসকল ব্যক্তি ঘৰৰ ভিতৰত থাকে সেইসকল ব্যক্তি, যিসকল বিশেষকৈ যাৰ ঘৰত AC নাই, যাৰ ঘৰত ফেন নাই, যাৰ ঘৰত বিদ্যুৎ নাই, যাৰ ঘৰত কাৰেণ্ট নাই, সেইসকল ব্যক্তিৰ ঘৰত এই মুহূৰ্তত
আটাইতকৈ বেয়া পৰিৱেশ আহিছে কাৰণ সেইসকল ব্যক্তিয়ে গৰমৰ সৈতে যুঁজ কৰিবলগীয়া হৈছে দৰিদ্ৰ লোকে খোৱা পানী আৰু খাদ্যৰ সৈতে যুঁজ কৰা আপুনি বহুত শুনিছে কিন্তু এই মুহূৰ্তত গৰমৰ সৈতে যুঁজ কৰিবলৈ বাধ্য হৈছে কাৰণ এই গৰমে এই মুহূৰ্তত অসমত ব্যক্তিৰ প্ৰাণ কাঢ়িছে গতিকে অত্যন্ত চিন্তাৰ উদ্বেগকাৰী খবৰ যে কৰিমগঞ্জত গৰমত হিট ষ্ট্ৰকত মৃত্যু হৈছে এজন যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ অসমতে চাঞ্চল্য বিৰাজ কৰিছে কাৰণ এই ধৰণৰ মৃত্যু কোনো লোকে নিবিচাৰে কিন্তু সেয়াও এই মুহূৰ্তত সংঘটিত হৈছে